হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। এইবার বিভূতি ভগবানের বিভিন্ন যে রূপ দেখালেন তার মধ্যে ভগবান এবার অর্জুনের মনে সংশয় যখন যেই দেখা দিল সঙ্গে সঙ্গে ভগবান তাকে কি দেখালেন? বিশ্বরূপ, তাই না? যখন আমাদের কোনো সংশয় হয় তখন আমরা কোথায় যাই? সিনিয়র ভক্তের কাছে যাই বা আমাদের বয়োজ্যেষ্ঠ যারা থাকে তাদের কাছে যাই। এই অর্জুনের এরকম মনে সংশয় যখন আসলো তখন যে আপনি ভগবান এখানে ওকে বিমোহিত আরও করে দিল। বিমোহিত করার ফলে যে আপনি ভগবান আপনার যে বিভিন্ন রূপ রয়েছে কেমন করে আমি বুঝবো? সব যে আপনি বলছেন তখন এই বিশ্বরূপ দর্শন করেন। অবশ্য ভগবান বললেন যে এরপরে যেন কেউ যখন ভগবানকে নিজে দাবি করবে তাকে এই রকম কিছু ডেফিনেশন দেখাতে হবে, তাই না? অনেকে ভগবানের অবতার বলে দাবি করছে না, তো তাকে কি করতে হবে? পুরা ক্ষীর তীর খাই দিতে হবে, লেবু খাই দিতে হবে। তো কতটা ও মানে না খেতে পারছে, কতটা ও বেগ দমন করছে। 2 ঘন্টা পরে বাথরুম চেপে যাবে না? কাউকে জব্দ করতে হলে ওইরকম যে ভগবান যেই বলছে আসার সঙ্গে বলে আপনি খুব ভগবান ভালো করে শরবত বানিয়ে দিলেন, তারপরে 1 বাটি ক্ষীর একদম পুরা গায়ে পুরা খাই দিলেন, 2 ঘন্টা পরে তার হরে কৃষ্ণ। মানে একঘেয়েমি হচ্ছে, তো একটু এরকম না বললে তাহলে কিছু ভালো লাগছে তো নাকি? ঠিক আছে তো, সময় একটু অর্জুন উবাচ মদনকরম পরম গুজ্জমাদতে সংযম যত মোহম বিগত ভয় ইদানিদাম ভবাপন ভূতানম শ্রুত বিস্তর সময় তত্র কমল পতক মহাত্মা বিচাভয়ম এতা যথা মহাত্মানম পরমেশ্বরম দুষ্ট ইচ্ছামিতে রূপে ঐশ্বরম পুরুষোত্তমম। এই যে ভগবান এখানে বলছেন যে আপনি আপনার যে ঐশ্বর্য রয়েছে আমি কেমন করে বুঝবো? মন্য প্রভু আমরা এরকম বলতে পারি না। এই ভগবান দেখুন অর্জুন কিভাবে মানে সম্বোধন করে বলছেন। কি সম্বোধন করছেন? মন্য তৎসা ময়াদষ্টমিতে প্রভু যোগেশ্বরম তত তদ্দশ আত্মানম। আপনি যোগেশ্বর, আপনি বিশ্বব্রহ্মাণ্ডের মালিক, কিন্তু আপনি কৃপাপূর্বক যদি আপনার সেই বিশ্বরূপ দর্শন করেন তাহলে আমি অত্যন্ত ধন্যবাদ দেব। কৃপাপূর্বক বলে না আপনি বিশ্বরূপ আছে দেখান, এরকম না, বলার সিস্টেম রয়েছে যে আপনি যদি মনে করেন যে আপনার আমি যোগ্য তাহলে সেই বিশ্বরূপটা আমি দর্শন। এই বিশ্বরূপ 2 জন দর্শন করছিলেন। কে কে দর্শন করছিলেন? অর্জুন করছিলেন, আর একজন কে করছিলেন বলুন? হ্যাঁ, তো ভয় করছেন না, মহন্ত বলেই দিল সঞ্জয়। কারণ সঞ্জয় কুরুক্ষেত্রের সমস্ত ঘটনা দেখতে পাচ্ছেন, এখন যে আমরা টিভি দেখছি তার মধ্যে হৃদয় প্রস্ফুটিত সমস্ত। ওই জন্য 2 জন এই পরমেশ্বর ভগবানের বিশ্বরূপ দর্শন করেছিলেন। শ্রী ভগবান উবাচ পশ্চিমে পাত্র রূপানি শত শত সহস্র নানা বিধানি দিব্যানি নানা বর্ণনি কীর্তনি চ পশ্যতম পশুন রুদ্র মনুত তথা বহুন দৃষ্টপুরণে পশ্চানি ভারত একতম জগতম কৃষ্ণ পাশ্চাতে সৎসদাচরম মম দেহ গুরাকশ সৎসি ন তমং সকশ দুষ্টময় চশুষ দিব্যম দদামি চক্ষুম পশ্চিমে যোগেশ্বরম। কর্পূর নিয়ে আর দোকান আছে তো যা। সঞ্জয় উবাচ ইমন মুক্তা তত রাজন মহাযোগেশ্বর হরে দশবর্ষ পাথ পরম রূপমেশ্বরম। অনেক বহু এদের বলছেন অনেক বক্র নয়নম অনেক অদ্ভুত দর্শনম অনেক দিব্যাবরম দিব্য অদ্ভুতম দিব্যমল্ল অম্বরম ধরম দিব্য গন্ধ অনুলক্ষম অশ্বচমতম দেবদন্দ বিশ্বত মুখম দেবী সহস্র দিবী সূর্য সহস্রশ ভাবে যুগ উপস্থিতা যদি বা সাক্ষাৎ সদস্য সাক্ষাৎ বাহাত্তস্য মহাত্মন তথম জগত কৃষ্ণম প্রভক্তিত অনেক কথা অপশ্য দেবদেবস্ব শরীরে পাণ্ডব তথা তত বিষ্ণুবিষ্ট হিষ্ট রোম ধনঞ্জয় প্রণম শিরস দেবং কৃতঞ্জল ভাষত। ইদম ইদম সাহা ইদম ইদম সাহা। অর্জুন বাচ পশ্চিমে দেবতম দেবদেবদেহে পশ্যতম ভূত দেবশ সঙ্গন ব্রহ্মতং কমলসন্তং সর্বানুগ্রহং দিব্যম
अनेक बाहो बहुरभक्त नित्यं पश्यामि तं सर्वदेवदेवतानन्तरूपं पश्यमदं पुनस्तापुनवद्धं पश्यामि विश्वरूपं किरीटं गद्यं चक्रिणं च तेजस्मै सर्वतो दीप्तानन्तं पश्यामि तं दुर्निखिलसमक्तं दीप्तानलकद्युतिं प्रणं तमोकरं ब्रह्म परतं वेदितं तमस्य विश्वस्य परं निधनं ततोऽहं शाश्वत धर्मगुप्त सनातनस्य पुरुषमतु मे अनादि अनंत बीजम अनंत बाहुं शशिधनतं पश्यामि तं दीप्तानर्दशतं शशतेज विश्वमिदं तमं दवादिदेवं महतं भक्तं तत्र सर्वा दत्तष्टादुतं रपनतवेकं लोकत्रं प्रवते महात्मनं अमितं सर्वसंग विशन्ति कच्चित् विसन्निगन्ति तत्सदा महर्षि सिद्धसंग तवदितं स्तुतिभिः पुष्करलाभे दवातिं वासुवज्ये श्रद्धा विश्वासन मनोद तथा गंधर्व सुर सिद्ध संघाभिकंदतां विशत तस्मै सर्वे रूपं महते बहुकवत्र नेत्रं महाबाहु बहुभद्रपादं बहु उदर बहुभद्रदष्टां दिष्टां लोकप्रतिपदं नवस्त्र विष्णुदेवता अनेकभक्तं व्यक्तमतो दीप्तानलकरणं प्रतिनिधं दष्टायन्तं प्रवते शन्मे धितिं विदन्ति न सम च विष्णु दष्टाकारणी च ते पुखानि दिष्टविफलात्मनि सन्धवि देशो न जाने न लभे न शर्म प्रसिद्धो देव जगन्निवास उमितं दिष्टरथस्य पुत्र सर्वे समेतं संगे भीष्मद्रोण श्रुत संगो पुत्रस्य समदिन युध मुखो इदनिदां स्वाहा हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे वक्राणि ते रतो विशन्ते दष्टाक्राणि भयानकानि कच्चिदन विशन्ते तते संदिष्ट कुचिन संगे जता नदीनां बाहुनां वेगामसमुद्रमिके विशन्ते तवानि तवनलोके विशन्ते द्रौकविश विचलन्ति तथा दिव्यङ्क्तं जलनं पतङ्गा विशन्ति नाशे समुद्रवेगा तथैव नाशे विशन्ति लोका सवन्ति समुद्रवेगा रेणस्य प्रहसनं समन्तलोको प्रहसं वदन्ति सलै तेजस्व प्रणं जगत् समग्रं भाषन्त भोग पतन्ति विष्णु अकामी हे मे भवनग्रहरूप नमस्ते देवदेव प्रसीद इच्छमितं भवन्ति नहि प्रचन्ते तव प्रवृत्तं श्रीभगवान् उवाच काले अस्मिन् लोक प्रवृत्त लोक समुद्र प्रवृत्त रीत्यात्मतां प्रशन्ति सर्वे ते अस्मिन् प्रसिद्धा तस्मात् तिष्ठते जशो लभस्व तस्मात् जगन राज्यं समृद्ध तमिवहितं भेद निमित्तं तव शुभशचीन विश्वासतनस कर्णकुपस जदिश माया तथाहित जनवेदित जदिश तेजस्मि रण शपथं संजय उवाच इदनिदं एवमुक्तवचन केशव कृताञ्जलिः पुनः किरीट नमस्कृत्य भय यश सत्सद्गत वितवित प्रणम्य अर्जुन उवाच स्थाने ऋषिकश तव प्रकर्ष जगत्प्रसुतन्ते रक्षसे भितानि दिशो ब्रवन्ति सर्वे नमस्ते च सिद्धसङ्गा कच्चन्ने नमरेण महान्त गरियसे ब्रह्मण दिवेश अनंत देवश जगन्निवास तमोकरं सदसत्परं जत् तमादिदेवं पुरुष पुराणं तमस्य विश्वस्य परां निधनं मितादिवेदनं परं धामं तया ततं विश्वानन्तरूपं वायुजमरखनिघ्नसङ्ग प्रजन्तेतं पितामहस्य नमो नमस्ते असज्जवेग पुनस्त पुनस्ते नमो नमस्ते पुनपस्तं प्रदस्तं तमस्तते सर्वतो एव सर्व अनंत बीजमित विक्रम सर्वं समाप्ने ततो अस्मि सर्व इदनिदां सा ভুটাগুলো দেওয়ার দরকার নাই রে, পরে দিবি। ভুটা এখন দিবি না, পরে দিবি। নমো নমস্তে অসহ্যবেগ পুনঃ পুনস্তম নমস্তে সে সর্বত সর্ব অনন্ত বিদ্যমিতা বক্রম সর্বং সমাপ্নে সতহতি সর্ব সকেতি মত্তা প্রভুতম যদত্তম হে কৃষ্ণ হে যাদব হে সকেতি অজানত মহিমা তবেগম ময়া ততং প্রমাতর্বাপি